কমল দুৱৰা কলেজত চলি থকা দুৰ্নীতিৰ তথ্য ফাদিল হৈছিল এনিভাৰত 24ত আৰু কলেজখনৰ অধ্যক্ষ ডক্টৰ ৰঞ্জিত বৰদলৈ বিগত 13টা বছৰে চলাই আহিছিল লুণ্ঠন ৰাজ। বিগত 13টা বছৰে দুৰ্নীতিৰ যি চলাই আহিছে লুণ্ঠন ৰাজ চলাই আহিছে এইগৰাকী অধ্যক্ষৰ বিৰুদ্ধে এনিভাৰত 24ৰে বাতৰি সম্প্ৰচাৰ কৰিছিল আৰু তাৰ পিছতে দেখিবলৈ পোৱা গৈছে যে আমাৰ হাতত তথ্য হৈ পৰিছে ইতিমধ্যে এইগৰাকী অধ্যক্ষৰ যি দুৰ্নীতিৰ তদন্ত কৰিবৰ বাবে CM ভিজিলেন্সলৈ এটা ফাইল প্ৰেৰণ কৰিছে। CM ভিজিলেন্সৰ হাতত ডক্টৰ ৰঞ্জিত বৰদলৈৰ দুৰ্নীতিৰ ফাইল। ডক্টৰ ৰঞ্জিত বৰদলৈ শীঘ্ৰে জাননী জাৰি কৰিব CM ভিজিলেন্সে। দেৰগাঁও কমল দুৱৰা কলেজক দুৰ্নীতিৰ বৰঘৰ হিচাপে সজাইছে অধ্যক্ষ ডক্টৰ ৰঞ্জিত বৰদলৈয়ে। এইগৰাকী অধ্যক্ষ ডক্টৰ ৰঞ্জিত বৰদলৈয়ে কলেজখনৰ কেইবা লক্ষ টকা হৰলুকি কৰাৰ বাতৰি সম্প্ৰচাৰ কৰিছিল এনিভাৰত 24ৰে। এনিভাৰত 24ৰ বাতৰি আৰু এগৰাকী সমাজকৰ্মীৰ লিখিত অভিযোগৰ ভিত্তিত শীঘ্ৰে তদন্ত আৰম্ভ কৰিব CM ভিজিলেন্সে। দুৰ্নীতিৰ সন্দৰ্ভত এটা ফাইল CM স্পেচিয়েল ভিজিলেন্সৰ হাতত পৰা বুলি জানিব পৰা গৈছে। এটা সূত্ৰই জনোৱা মতে শীঘ্ৰে CM স্পেচিয়েল ভিজিলেন্সে অধ্যক্ষ ডক্টৰ ৰঞ্জিত বৰদলৈক জাননী জাৰি কৰিব। জাননী জাৰি কৰাৰ পাছতে অধ্যক্ষ ডক্টৰ ৰঞ্জিত বৰদলৈ সুশৰীৰে গুৱাহাটীস্থিত CM ভিজিলেন্সৰ কাৰ্যালয়ত উপস্থিত হ'ব লাগিব। CM ভিজিলেন্সৰ কাৰ্যালয়ত উপস্থিত হোৱাৰ পাছতে জেৰা কৰা হ'ব অধ্যক্ষগৰাকীক। জেৰাৰ অন্তত যে দুৰ্নীতি সম্ৰাট অধ্যক্ষ ডক্টৰ ৰঞ্জিত বৰদলৈক গ্ৰেপ্তাৰ কৰা হ'ব সেয়া প্ৰায় নিশ্চিত। ছাত্ৰী নামত পৰীক্ষাৰ নামত কিমান কি টকা আহে মই সেই সম্পৰ্কত অৱগত নহয়, কাৰণ এইবিলাক অফিচিয়েল কথাবিলাক আজিকালি কি হ'ল GB চেয়াৰমেনজন হেৰিয়াৰ বাহিৰত কিছুমান কথাৰ বাহিৰত তেওঁলোকে ইমানখিনি কথাৰ ভিতৰত নাজানে, কাৰণ GB চেয়াৰমেন সম্পূৰ্ণ এজন আউটছাইডাৰ, তেওঁক মাতি নিয়া হয়। পৰীক্ষাৰ সম্পৰ্কত ল'ৰা ছোৱালীৰ পৰা পৰীক্ষাৰ ফিজ কালেক্ট কৰা হয় সেইখিনি কথা জানো, আৰু সেইখিনি কেনেকৈ কি হিচাপ কৰিছে কি কথা সেইখিনি আমাৰ গুৰিত দাখিল নকৰে, সেই মেণ্ডেটৰী নহয় বুলি কয়। ক'ত কিমান টকা খৰচ হ'ল, কিমান টকা উঠিছিলে, প্ৰত্যেকটো পৰীক্ষাৰ প্ৰত্যেকজন ষ্টুডেণ্টৰ নামৰ কিমান টকা খৰচ হ'ল সেইখিনি অধ্যক্ষৰ হাতত থাকে। সেইখিনি জনোৱাটো ইমান জৰুৰী নহয় বুলি অধ্যক্ষসকলে কয়। গতিকে মই সেইটো সম্পৰ্কত মই বিশেষ মন্তব্য নিদিওঁ, কিন্তু এটা কথা জানো, সেই পইচাবিলাকৰ অডিট নহয় কোনো। ইচ্ছা কৰিলে অডিট কৰিব পাৰে, কিন্তু অডিট মানে কি, এইটো গভৰ্ণমেণ্ট অডিট নহয় তেনেকুৱা, কিন্তু ইণ্টাৰনেল অডিট হ'ব পাৰে। কিন্তু আমাৰ কলেজত ইণ্টাৰনেল অডিটৰ কোনো ব্যৱস্থা নাই। মই সেইটো প্ৰস্তাৱ দিছিলোঁ, কিন্তু অধ্যক্ষই সেইটো প্ৰস্তাৱ নাকচ কৰিলে। মই ইণ্টাৰনেল অডিটৰ এপইণ্টমেণ্ট দি পেলাই এই ভিতৰৰ ফাণ্ডবিলাক চোৱা চিতা কৰিবলৈ মই এটা মোৰ ফালৰ পৰা পৰামৰ্শ দিছিলোঁ এটা সময়ত, কিন্তু সেইখিনি বাকী সেই গভৰ্ণিং বডি মেম্বাৰসকলে সেইবিলাক কথাত বৰ বিশেষ ছাপোৰ্ট নিদিয়ে। গতিকে একপক্ষ হৈ গুচি যায়, আৰু মোৰ কথাটো মানে মই হেৰি কৰিব নোৱাৰোঁ, এষ্টাব্লিছ কৰিবলৈকে আল্টিমেটলি মই শেষত গৈ নোৱাৰোঁগৈ। কথাটো সেইটোৱেই। শীঘ্ৰে গ্ৰেপ্তাৰ হ'ব পাৰে DKD কলেজৰ অধ্যক্ষ ডক্টৰ ৰঞ্জিত বৰদলৈ। ডক্টৰ ৰঞ্জিত বৰদলৈৰ দুৰ্নীতিৰ তদন্ত কৰিব CM ভিজিলেন্সে। বিগত 13 বছৰে এটকাৰো হিচাপ দিয়া নাই দেৰগাঁও কমল দুৱৰা কলেজৰ এইগৰাকী অধ্যক্ষ ডক্টৰ ৰঞ্জিত বৰদলৈয়ে। সোণালী জয়ন্তীৰ নামত শিক্ষক কৰ্মচাৰীৰ পৰা সংগ্ৰহ কৰা 30 লক্ষ টকাৰ হিচাপ নিদিয়াকৈ লুটিছিল ডক্টৰ ৰঞ্জিত বৰদলৈয়ে। ছাত্ৰ ছাত্ৰীৰ পৰা সংগ্ৰহ কৰা পৰীক্ষাৰ মাচুল, সাধাৰণ পুঁজিৰ ধন গোগ্ৰাসে গিলিছিল অধ্যক্ষ ডক্টৰ ৰঞ্জিত বৰদলৈয়ে। কোটি টকাৰ অনিয়ম সংঘটিত কৰাৰ অভিযোগৰ পাছতে দেৰগাঁও কমল দুৱৰা কলেজৰ অধ্যক্ষ দুৰ্নীতিৰ তদন্ত কৰিব CM স্পেচিয়েল ভিজিলেন্সে। সমস্ত দুৰ্নীতিৰ তদন্ত কৰিবৰ বাবে এটা ফাইল CM স্পেচিয়েল ভিজিলেন্সক প্ৰদান কৰা বুলি জানিব পৰা গৈছে। সোণালী জয়ন্তী উদযাপনৰ ধন বিশ্ববিদ্যালয় অনুদান আয়োগ, ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযানৰ ধন লুণ্ঠন কৰিছিল। তদন্ত সঠিকভাৱে হ'লেহে দেৰগাঁও কমল দুৱৰা কলেজৰ অধ্যক্ষ ডক্টৰ ৰঞ্জিত বৰদলৈৰ কুকীৰ্তি পোহৰলৈ আহিব। এতিয়া প্ৰশ্ন হৈছে, এইগৰাকী ডক্টৰ ৰঞ্জিত বৰদলৈক কেতিয়া গ্ৰেপ্তাৰ কৰিব CM স্পেচিয়েল ভিজিলেন্সে? দেৰগাঁও কমল দুৱৰা কলেজত বিত্তীয় কেলেংকাৰী, ডক্টৰ ৰঞ্জিত বৰদলৈৰ বিৰুদ্ধে উত্থাপিত গুৰুতৰ অভিযোগ। দেৰগাঁও কমল দুৱৰা কলেজৰ অধ্যক্ষ
ডক্টৰ ৰঞ্জিত বৰদলৈৰ বিৰুদ্ধে ধন আত্মসাতৰ অভিযোগ উত্থাপনে ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে। বেপেৰুৱা কায়দাৰে কলেজখনৰ অধ্যক্ষ ডক্টৰ ৰঞ্জিত বৰদলৈয়ে বিগত 13 বছৰে শিক্ষা বিভাগ, উচ্চ শিক্ষা সঞ্চালকালয়, পৰিচালনা সমিতি কাকো কেৰেপ নকৰি চলাই গৈছে কলেজখন। সেই আমাৰ শিক্ষয়িত্ৰীৰ পৰা কালেক্ট কৰা টকা আৰু প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ পৰা গোট খোৱা টকাৰেই সেইখিনি কৰিছিলে। সেই সম্পৰ্কত কিমান টকা খৰচ হ'ল, ক'ত কিমান পইচা উঠিল, কি কথা, সেই সম্পৰ্কত মই জিবি চেয়াৰমেন হিচাপে মই ইমান অৱগত নহয়, কাৰণ মই কৈ আছোঁ। গতিকে সেইখিনি পইচাটো এবাৰ এখন জিবিত এই কথাটো মই তেখেতক উলিয়ালোঁ, প্ৰশ্ন কৰিছিলোঁ যে এই পইচাবিলাক ক'ত কেনেকৈ কিবা খৰচ কৰা হ'ল। তেতিয়া তেখেতে হিচাপ দিব নোৱাৰি, তাৰ 2খন জিবিমানৰ পাছত এটা হিচাপ তেখেতে দাখিল কৰিলে। হিচাপটো জিবিত পাছ কৰিলে আৰু সকলোৱে হ'ব বুলি ক'লে। ছাত্ৰৰ মাচুল, শিক্ষক কৰ্মচাৰীৰ জমা পুঁজি আৰু আন্তঃগাঁথনি উন্নয়নৰ ধন কৰোণাৰে লুটিছে অধ্যক্ষ ৰঞ্জিত বৰদলৈয়ে। শিক্ষক কৰ্মচাৰীৰ 30 লাখ টকাৰ হিচাপ নিদিলে বৰদলৈয়ে। 2014 চনত মহাবিদ্যালয়খনে মহা ধুমধামেৰে পালন কৰিছিল সোণালী জয়ন্তী। সোণালী জয়ন্তী পালনৰ বাবে বিত্তীয় পুঁজি গঠনৰ বাবে 2009 চনৰ পৰা বিদ্যালয়খনৰ শিক্ষক কৰ্মচাৰীয়ে প্ৰতি মাহৰ দৰমহাৰ পৰা 500 টকাকৈ জমা কৰাৰ সিদ্ধান্ত লৈছিল। কলেজখনত মুঠ শিক্ষক কৰ্মচাৰী আছে প্ৰায় 100 গৰাকী। 5 বছৰে মাহেকত 500 টকাকৈ সংগ্ৰহ কৰাৰ ফলত প্ৰায় 30 লাখ টকা জমা হয়। সোণালী জয়ন্তী অনুষ্ঠিত হৈ গ'ল, কিন্তু সেই 30 লাখ টকাৰ হিচাপ আজিলৈ দাখিল নকৰিলে অধ্যক্ষ ৰঞ্জিত বৰদলৈয়ে। ছাত্ৰ ছাত্ৰীৰ পৰা সংগ্ৰহ কৰা মাচুল আত্মসাত ৰঞ্জিত বৰদলৈৰ। 2012 চনৰ পৰা আজিলৈ ছাত্ৰ ছাত্ৰীৰ পৰা পৰীক্ষাগৃহত বহাৰ নামত মাচুল সংগ্ৰহ কৰা হৈছিল। এই মাচুলৰ পৰিমাণ কেইবা লক্ষাধিক টকা। আনহাতে 2012 চনৰ পৰাই মিছলেনাছ ফাণ্ডৰ নামত ছাত্ৰ ছাত্ৰীৰ পৰা সংগ্ৰহ কৰা টকাৰ হিচাপ নাই অধ্যক্ষৰ হাতত। এই টকাৰ পৰিমাণো কেইবা লক্ষ টকা। আনহাতে ছাত্ৰ ছাত্ৰীৰ পৰা সংগ্ৰহ কৰা কেইবা লক্ষ সাধাৰণ পুঁজিৰ হিচাপ নাই অধ্যক্ষৰ হাতত। পৰীক্ষাগৃহত বহাৰ নামত সংগ্ৰহ কৰা টকা আৰু সাধাৰণ পুঁজিৰো হিচাপ আজিলৈ দিব পৰা নাই অধ্যক্ষই। নিউজ ডেস্ক ৰিপৰ্ট, এনি ভাৰত 24। অনুদানৰ ধনৰ লগতে ৰাষ্ট্ৰীয় উচ্চতৰ যি অভিযানৰ ধনৰাশি থাকে, সেই ধনৰাশিও আত্মসাতৰ অভিযোগ উত্থাপন হৈছে। কিন্তু এইগৰাকী যি দুৰ্নীতিৰ যি বেহা চলাই আহিছে দীৰ্ঘদিন ধৰি, বিগত 13টা বছৰে দুৰ্নীতিৰ যি চলাই আহিছে, লুণ্ঠন ৰাজ চলাই আহিছে, এইগৰাকী অধ্যক্ষৰ বিৰুদ্ধে এনি ভাৰত 24 বাতৰি সম্প্ৰচাৰ কৰিছিল। আৰু তাৰ পিছতে দেখিবলৈ পোৱা গৈছে যে আমাৰ হাতত তথ্য হৈ পৰিছে। ইতিমধ্যে এইগৰাকী অধ্যক্ষৰ যি দুৰ্নীতিৰ তদন্ত কৰিবৰ বাবে CM ভিজিলেন্সলৈ এটা ফাইল প্ৰেৰণ কৰিছে। কিন্তু প্ৰশ্ন উদয় হৈছে, এইগৰাকী অধ্যক্ষৰ বিৰুদ্ধে কেতিয়া কঠোৰ হ'ব CM ভিজিলেন্স? কেতিয়া CM ভিজিলেন্সৰ তদন্তৰ আওতাত আহিব এইগৰাকী অধ্যক্ষ ডক্টৰ ৰঞ্জিত বৰদলৈ, আৰু কেতিয়া গ্ৰেপ্তাৰ কৰিব ৰঞ্জিত বৰদলৈক CM ভিজিলেন্সে, সেয়া কিন্তু পৰৱৰ্তী সময়ত হৈ পৰিব লক্ষণীয়। ৰাখি